শৈক্ষিক গাঁও সভাৰে শিক্ষাৰ নতুন দিশ। বৰঙাবাৰীৰ মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত বুনিয়াদ আৰু বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব। শিক্ষাই এখন সুস্থ, সচেতন আৰু আত্মনিৰ্ভৰ সমাজ গঢ়াৰ মূলাধাৰ। সেই লক্ষ্য সন্মুখত ৰাখি আজি মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এক তাৎপৰ্যপূৰ্ণ শৈক্ষিক গাঁও সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা সমাজসেৱক খগেন মহন্তৰ সঞ্চালনাত অনুষ্ঠিত সভাখনে শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব কুমাৰ ঠাকুৰীয়াই তেওঁ শিক্ষাৰ গুণগত মান উন্নয়ন, বিদ্যালয়মুখী পৰিৱেশ সৃষ্টি আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰী, লগতে অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ শৈলেন্দ্ৰ বৰ্ধন বৰা, জিলা যান-বাহন পৰিদৰ্শক পূৰ্ণিমা তাছা, দন্দুৱা জিলা পৰিষদ সমষ্টিৰ সদস্য সুৰেন দাস, বিভিন্ন পঞ্চায়ত প্ৰতিনিধি, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু অঞ্চলটোৰ বহুসংখ্যক সচেতন ৰাইজ উপস্থিত থাকে। সভাত বক্তাসকলে বুনিয়াদী শিক্ষাৰ লগতে বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা অনুসৰি বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে বিভিন্ন কাৰণত আধাতে শিক্ষা এৰি যোৱা ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰি পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে প্ৰশাসন, শিক্ষা বিভাগ, বিদ্যালয় আৰু সমাজে একেলগে কাম কৰাৰ আহ্বান জনোৱা হয়। জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব কুমাৰ ঠাকুৰীয়া আৰু অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মাই কয় যে শিক্ষাৰ পৰা কোনো শিশুই যাতে বঞ্চিত নহয়, সেই লক্ষ্যৰে সকলোৰে সম্বন্ধিত প্ৰচেষ্টাই এখন জ্ঞানভিত্তিক, দক্ষ আৰু আত্মবিশ্বাসী সমাজ গঢ়ি তোলাত সহায়ক হ'ব। সভাখনে বিদ্যালয়, অভিভাৱক আৰু প্ৰশাসনৰ মাজত সুদৃঢ় সমন্বয় গঢ়ি তোলাৰ লগতে প্ৰতিজন শিশুক শিক্ষাৰ মূলসুঁতিলৈ সংযুক্ত কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ভাল লগা এটা অনুভৱ। আপোনালোকে জানে যে বিদ্যালয় এখন যদি প্ৰকৃতাৰ্থত উন্নয়ন হ'বলগীয়া হয় তেতিয়াহ'লে সকলোৰে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন। আৰু আমাৰ বিশেষকৈ বিদ্যালয়সমূহত আমি যদি স্থানীয় ৰাইজৰ যি সমল আছে, বিভিন্ন বিভাগক যদি আমি জড়িত কৰাব পাৰোঁ, তেতিয়া বিদ্যালয়সমূহৰ যি তেওঁলোকৰ সমস্যা যদি থাকে বা কিবা তেওঁলোকৰ যদি কৰণীয় থাকে, এইখিনিও ভাল ধৰণে সমাধান কৰি আৰু প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকক শিক্ষিত কৰি আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু আপোনালোকে জানে যে এতিয়া অসম চৰকাৰে স্কিল এডুকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু বিদ্যালয়সমূহতো তেনেধৰণে আমি এটা পৰিকাঠামো নিৰ্মাণ কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আজি যি শৈক্ষিক সভা আপোনালোকে দেখিছে যে আমাৰ মৰিগাঁও জিলাত ইয়াৰ বিশেষ কাৰ্যসূচী আমি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত লৈছোঁ। আৰু এই যি কাৰ্যসূচীৰ যোগেদি এয়া ৬ষ্ঠখন আমাৰ শৈক্ষিক গাঁও সভা ইয়াত অনুষ্ঠিত হৈছে। ইয়াত পঞ্চায়তৰ প্ৰতিনিধি আছে, বিভিন্ন বিভাগৰ বিষয়াসকল আছে, স্থানীয় ৰাইজ আছে, অভিভাৱকসকল আছে, ছাত্ৰ-ছাত্ৰীসকল আছে, শিক্ষাগুৰুসকল আছে। সকলোৰে তেখেতসকলৰ যিখিনি তেখেতসকলে ক'ব বিচাৰে যে কেনেধৰণে বিদ্যালয়খনক আগবঢ়াই লৈ যাব পাৰি, শিক্ষা ব্যৱস্থাটোক আগবঢ়াই লৈ যোৱাটো প্ৰয়োজনীয়। আৰু বিশেষকৈ সাম্প্ৰতিক সময়ত যিবোৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলক যি ধৰণে তেওঁলোকক উপযুক্ত হিচাপে গঢ়ি তুলিব লগা প্ৰয়োজনীয়তা দিশ যিবিলাক আছে, সেইবোৰ তেওঁলোকে ইয়াত আলোচনা কৰিছে আৰু আমি প্ৰস্তাৱ কিছু তেওঁলোকৰ এই কথাবিলাকৰ মাধ্যমেৰে লৈছোঁ আৰু সেয়া পৰিকল্পিতভাৱে আমি আগবঢ়াই লৈ যাবৰ কাৰণে বিভাগটোৱে যত্ন চেষ্টা কৰিম। আৰু মই ভাবোঁ যে এই যি প্ৰয়াস, এয়া আমাৰ মৰিগাঁও জিলাত সৰ্বপ্ৰথম আৰু এই প্ৰয়াসৰ মাধ্যমেৰে আমি আমাৰ বিদ্যালয়সমূহত সকলোকে জড়িতকৰণ কৰাই বিদ্যালয়সমূহ আগবঢ়াই লৈ যাব পাৰিম। ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দিনত তেওঁলোকক উপযুক্ত হিচাপে গঢ়ি তুলিবলৈ আমি সক্ষম হওঁ। মই সকলোকে কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আজিৰ যি সভাত যিসকল ইয়াত ব্যক্তি উপস্থিত আছে সকলোকে সশ্ৰদ্ধ কৃতজ্ঞতা জনাইছোঁ। মৰিগাঁও জিলাত এখন আমাৰ গাঁও প্ৰধান গাঁও সভা হৈছে আৰু এই গাঁও সভাৰ উদ্দেশ্য আমাৰ আপোনালোকে গম পাইছে ইতিমধ্যে, আমাৰ মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ এটা প্ৰচেষ্টা। আৰু এখন জিলা বা এখন ৰাজ্য উন্নয়ন কৰিব হ'লে আমাৰ শিক্ষা, স্বাস্থ্য, ৰাস্তা পদূলিৰ লগতে এইখিনি উন্নয়ন হ'ব লাগিব। আৰু আমাৰ যিহেতু আমাৰ এটা মানুহৰ মাজত এটা আছে যে আমাৰ যিসকল চৰকাৰী আমাৰ স্কুল আছে, ৰিজাল্টবিলাক আমাৰ যিমান ভাল হ'ব লাগে সিমান হোৱা নাই। আৰু তাৰে এটা প্ৰয়াস যে আমি গোটেই সমাজখনক লগত লৈ তেনেকে আমি এটা ভাল ৰিজাল্ট আমি আনিব পাৰোঁ। আৰু তেওঁলোকক অকল পঢ়া শুনাৰ লগতে স্কিল এডুকেশ্যনৰ কথাটো আপোনাৰ ইয়াত আলোচনা হৈছে। আৰু ভকেশ্যনেল এডুকেশ্যন, নিউ এডুকেশ্যন পলিচি 2020ৰ যিখন পলিচি, তাত কৈছে যে ভকেশ্যনেল এডুকেশ্যনটো আমাৰ সাময়িকভাৱে আগুৱাই নিব লাগে। গতিকে এইখিনি আলোচনা আৰু অকল গুৰু শিষ্যই নহয়,
পিতৃ মাতৃ আৰু সমাজখনৰ বহুত দায়িত্ব আছে, সকলোৰে মিডিয়াৰ দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। কাৰণ ছাত্ৰ ছাত্ৰীখিনি স্কুল সদায় আহিছে নে নাই, ড্ৰপ আউট হৈছে নেকি, তেওঁলোকে স্কুললৈ নাহি পেলাই ঘৰত কেনেবাকে মানে দিন অতিবাহিত কৰিছে নেকি, ঘৰৰ কাম কাজত তেওঁলোকে লাগি আছে নেকি, এইখিনি আমি চাব লাগিব। মৰিগাঁৱৰ পৰা বহুনাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।